হেপী বাৰ্থডে দেয়াৰ ৰাতি 12 বজাৰ দৃশ্য হয়। তাৰপিছত সৰুকৈ কিবা এটা দিলোঁ হাজবেণ্ডক, তাৰে অকণমান দেখাই দিলোঁ আপোনালোকক। হেপী বাৰ্থডে। Thank you, Muhu. ৱেলকাম কোৱা। ৱেলকাম। তাৰপিছত ৰাতিপুৱা বাপেক আৰু পুতেকৰ মৰম দেখিছে নে, সি বিচনাতে একদম বাপেকক বাৰ্থডে উইচ কৰি ইমান চুমা খাইছে, মানে কিবা এটা ভাল লাগিলে, সেইকাৰণে ৰাখি থৈ দিলোঁ। এটা স্মৃতি হিচাপে হওক বা যিকোনো কাৰণতেই হওক বা ৰাখি থৈ দিলোঁ, সেইটো ভাল লাগিছে। তাৰপিছতে মাহী আহি ভাগিনীয়েকক মৰমতে কিবা অকণ দিলে, লগতে বাৰ্থডে উইচো কৰিলে। মাহী আৰু ভাগিনৰ মৰম চেনেহ সদায় এনেকেই থাকক, ভগৱানক তাকে বিচাৰোঁ। দাদাৰ বাৰ্থডে বুলি যোৱাকালিয়ে কেক এটা বনাইছিলোঁ। কেকটো আচলতে ছাৰপ্ৰাইজ দিবৰ কাৰণে আছিলে, তো মনে মনে বনাইছোঁ। খুব সাৱধানে বনাব লগা হৈছে। ৰাতি বনালোঁ আৰু বনাই পিনি ক্ৰীম লগাই থৈ দিছিলোঁ। তাৰপিছত কেকটো সজাবলৈ বিশেষ একো বস্তু নাছিলে ঘৰত, জাষ্ট ক্ৰীম অলপ আছিল, তো তাকে অকণমান ডেক'ৰেট কৰিছিলোঁ। কিন্তু ভাবিলোঁ আৰু অলপ মডিফাই কৰি দিওঁ বুলি, কিন্তু তেনেকুৱা একো বস্তু নাছিল ঘৰত আৰু বজাৰো যোৱা হোৱা নাছিল। তো হঠাতে মনত পৰিলে ঘৰতে গছ এজোপা আছিল গোলাপ ফুলৰ, তো তাৰ পৰাই গোলাপ ফুল আনি পিনে অকণমান সজাই দিলোঁ আৰু হেপী বাৰ্থডে ষ্টিকাৰ আছিলে, তো সেয়াও লগাই দিলোঁ। আৰু চাওক, এয়া কেকটো সম্পূৰ্ণ হ'ল। আৰু কথাতেই কয় নহয় যে উপস্থিত বুদ্ধি থাকিলে যিকোনো সমস্যা সমাধান হয়, তো এয়াই আৰু আপোনালোকক অকণমান দেখুৱাই দিলোঁ। কেনেকুৱা লাগিছে জনাব আমাক কেকটো। আৰু ৰাতিপুৱাই আমি কেকটো কাটিলোঁ, কাৰণ দাদাৰ পিছবেলা সময়ত ডিউটি আছিলে, তো সেইটো কাৰণে খুব দৌৰা দৌৰি হ'ল। তো ৰাতিপুৱাৰ ভাগতে আমি গোটেইখিনিয়ে ঘৰৰ মানুহে মিলি পিনে চেলিব্ৰেট কৰিলোঁ। সঁচাকৈ বহুত ভাল লাগিল। হেপী বাৰ্থডে টু ইউ। হেপী বাৰ্থডে টু ইউ। হেপী বাৰ্থডে টু ইউ। তাৰপিছত তেওঁ ৰাতি নাথাকে, সেইকাৰণে ৰাতিপুৱাই কেক এটা মাতোৱে বনালে ঘৰতে। তাৰপিছত আমি সকলো পৰিয়ালে মিলি কেকটো কাটিলোঁ। বিশেষ একো তেনেকুৱা নাই, মাত্ৰ বাৰ্থডে বুলি অকণমান কিবা এটা কৰিলোঁ। তাৰপিছত সকলোকে খোৱালে, কেক কাটিলোঁ। বাকী ভিডিঅ'বোৰ চাই যাব আপোনালোকে, আৰু সদায় আশীৰ্বাদ কৰিব মোৰ মানুহজন যাতে সদায় এনেকৈ থাকে। মনৰ আশা, যিবোৰ মনত আশা থাকে সেইবোৰ সকলো পূৰ হওক। বাৰ্থডে বুলি ক'লে আমাৰ এইটো বস্তু থাকে বিশেষ, কেক লগোৱা, আৰু এনেকৈ লগাই কেক। বাকী ভিডিঅ'বোৰতো চাগে আপোনালোকে দেখিছে, এনেকৈ কেক লগাই মানে উশাহ ল'ব নোৱাৰা কৰি দিয়ে। বাকী ভিডিঅ'খন চাবচোন। এয়া ভাইটিয়ে ভাগিনীয়েকক চাওক, মোমাইকে মানে ভাগিনীয়েকক চাওকচোন কি অৱস্থা কৰিছে। লগতে এয়া চাওকচোন, মাতক এনেকৈ লগাইছে, উশাহ ল'ব নোৱাৰা কৰি পেলাইছে তাই। আৰু যি নহওক, সদায় সকলো এনেকৈ ৰাখক ভগৱানে, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আৰু আপোনালোকেও আশীৰ্বাদ দি যাব। তাৰপিছত বিশেষ তেনেকুৱা একো নাই। এয়া অকণমান মাংস আনিলে, তাৰপিছত ঘৰৰ পৰিয়ালকেইটাই মিলি ভাত সাজ খালোঁ সকলোৱে। এইকেইটা আজি আমাৰ অতিথি, এইকেইজন বাৰ্থডে পাৰ্টি ন, অতিথি আমাৰ এইকেইজন বিশেষ অতিথি। বহুত দূৰৰ পৰা হায়াৰ কৰি আনিছে এওঁলোকক। মাছ কিবা এটা কোৱা, হাই বুলি কোৱা। তাৰপিছত সকলোকে খুৱাই মেলি আমি দুজনী বহিলোঁ ভাত খাবলৈ। কিন্তু মোৰ বহুত দুখ, কাৰণ মই মাছ মাংস খাব নোৱাৰোঁ। চ' নিৰামিষেৰে খালোঁ আৰু ভাতকেইটা। ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ ইমানতে সামৰিছোঁ, বাই।